তো আমি ঘৰখনৰ বিষয়ে পঢ়ি আছিলো হয়নে ইতিমধ্যে তোমালোকে ঘৰখন কি হয় গম পালা ন ঘৰখনে সদায় গতিৰ বাধা দিয়ে গতিক সদায় বাধা দিয়ে হয়নে দুখন পৃষ্ঠৰ ঘঁহনিৰ ফলত সদায় ঘৰখনৰ সৃষ্টি হয় আমি এইখিনি গম পালো আজি আমি শিকিম আমি আগতে শিকি থৈছো আজি আমি এবাৰ মনত পেলাম যে ঘৰখন কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এনেকুৱা কিছুমান কাৰক থাকিব লাগিব ন যাৰ ওপৰত ঘৰখন নিৰ্ভৰ কৰে বা ঘৰখন কেতিয়াবা কম হয় কেতিয়াবা বেছি হয় কিয় এনেকুৱা কিছুমানটো কাৰক থাকিব লাগিব সেই কাৰকবোৰ আমি আকৌ এবাৰ চাম আজি ঠিক আছে তো ইয়াৰ কাৰণে তোমালোকে এটা কাৰ্য কৰিব লাগিব তোমালোকক 4টা বাকচ লাগিব আৰু তোমালোকক মৰাপাটৰ বেগ আছে নহয় ঘৰত থাকে চাবা তো সেই বেগৰ টুকুৰা এটা কাটি লবা এনেদৰে তাৰপিছত বালি অলপ লবা এনেকে আমি পৃষ্ঠ বনাই লৈছো মানে বুজিছানে তাৰপাছত এখন আইনা লবা আইনা আছে নহয় এখন আইনা লবা আৰু টেবুলখনটো যিখন টেবুলৰ ওপৰত কৰিবা সেইখনটো কাঠৰ থাকিব কাঠৰ টেবুল এখন লৈ লবা তাৰ ওপৰত এনেকে মৰাপাটৰ টুকুৰা বালি আৰু আইনা সেনেকে পৃষ্ঠ 4খন বনাই লবা তাৰ পাছত 4টা বাকচ লবা তোমালোকে ঠিক আছে তো বাকচ কেইটা যদি সেই পৃষ্ঠ কেইটাৰ ওপৰেৰে চলিব দিয়া তুমি কিবা এটা বল প্ৰয়োগ কৰিলা সেই বলটো প্ৰয়োগ কৰাৰ বাবে বাকচ কেইটা ঠেলা খাব তাৰ কাৰণে বাকচ কেইটাই গতি কৰিব সেই পৃষ্ঠ কেইখনৰ ওপৰেদি তাৰ পিছত আমি কি চাম যে কোনটো বাকচে কিমান দূৰত্ব অতিক্ৰম কৰিছে সো আটাইতকৈ বেছি দূৰত্ব কোনটো বাকচে অতিক্ৰম কৰিছে ইয়াতে আইনাৰ পৃষ্ঠৰ ওপৰেৰে হয়নে তাৰ আগতে কি হৈছে চোৱা বাকচ কেইটাই বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে চোৱা আইনাৰ বাকচটো কিমান দূৰত্ব অতিক্ৰম কৰিছে মৰাপাটৰ ওপৰেদি অহা বাকচটো চোৱা সি অলপ দূৰ আহিছে মাত্ৰ কিয় এনেকুৱা বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে কাৰণ আমি পৃষ্ঠ কেইখন বেলেগ বেলেগ লৈছো আৰু বাকচৰ পৃষ্ঠ আৰু সেই মৰাপাট অথবা কাঠ বা বালি পৃষ্ঠৰ মাজত ঘৰ্ষণ হৈছে হয়নে পৃষ্ঠ কেইখন লোৱা বেলেগ বেলেগ লোৱাৰ বাবে সিহঁতৰ ঘৰ্ষণ বেলেগ বেলেগ হৈছে হয়নে আমি পঢ়িছিলো আৰু সেই ঘৰ্ষণ বল বেলেগ বেলেগ হোৱাৰ কাৰণে তেওঁলোকে বা বাকচ কেইটাই বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে বুজিলা এতিয়া চোৱা এটা আলমাৰি আছে তুমি আলমাৰিটো ঠেলিছা তুমি পাৰা নাই আলমাৰিটো লৰচৰ কৰাবলে কাৰণ আলমাৰিটো যে তুমি ঠেলি আছা তো মজিয়াৰ পৃষ্ঠ আৰু আলমাৰিটোৰ পৃষ্ঠৰ মাজত ঘৰ্ষণ বলৰ সৃষ্টি হৈছে মজিয়াৰ পৃষ্ঠই আলমাৰিটোৰ ওপৰত এটা বিপৰীত বল প্ৰয়োগ কৰিছে সেইটোৱে হৈছে ঘৰ্ষণ বল হয়নে এই বিপৰীত বলটোৰ কাৰণে তুমি আলমাৰিটো লৰচৰ কৰাব পাৰা নাই হয়নে নহয় আৰু এই বিপৰীত বলটো কিয় সৃষ্টি হয় কাৰণ দুখন পৃষ্ঠ আলমাৰিটোৰ পৃষ্ঠ আৰু মজিয়াৰ পৃষ্ঠৰ মাজত ঘহনি খাইছে সেইবাবে সিহঁতৰ মাজত ঘৰ্ষণ বলৰ সৃষ্টি হৈছে হয়নে আৰু যেতিয়া আমি পৃষ্ঠ দুখন সূক্ষ্মভাৱে চাওঁ আমি কি পাওঁ সেই পৃষ্ঠ দুখনত খলা বমা পাওঁ হয়নে অসমতা অথবা খলা বমা থাকে ওখ চাপৰ থাকে যিবোৰ দুইখন পৃষ্ঠ যেতিয়া একেলগত আহে সেইবোৰ খলা বমাবোৰ অথবা অসমতাবোৰ খাপ খাই পৰে মনত আছে নাই
আৰু আমি পঢ়িছিলো যে যিকোনো পৃষ্ঠৰে অসমতা থাকে ন কিতাপখন টেবুলখন অথবা তোমাৰ বলটো বাকচটো যিকোনো পৃষ্ঠৰে অসমতা থাকে দেখাত মসৃণ যেন লগা পৃষ্ঠৰো অসমতা থাকে যদি তুমি মাইক্ৰস্কোপ বা সূক্ষ্মভাৱে নিৰীক্ষণ কৰা তেন্তে তুমি অসমতা দেখা পাবা কিছুমান খলা বমা দেখা পাবা যিমানেই মসৃণ যেন নালাগক আইনাখনো তাতো কিছুমান খলা বমা থাকে সেই খলা বমাবোৰ খাপ খাই পৰে সেইটো কাৰণে ঘৰ্ষণৰ সৃষ্টি হয় এতিয়া চোৱা কিতাপখনৰ পৃষ্ঠটো চাইছো আমি সূক্ষ্মভাৱে তাতে কিছুমান দেখিছা ন অসমতা বা ইংৰাজীত কয় ইৰেগুলাৰিটিজ মানে অসমতা অথবা খলা বমা থাকে তাৰ পাছত চোৱা টেবুলখনৰ পৃষ্ঠখনতো তেনেকুৱা কিছুমান খলা বমা আছে তো যেতিয়া তুমি কিতাপখন টেবুলৰ ওপৰত থোৱা তেতিয়া কি হয় দুয়োখন পৃষ্ঠ লগ লাগি যায় হয়নে দুয়োখন পৃষ্ঠ লগ লাগি যায় তো দুয়োখন পৃষ্ঠ পৰস্পৰে খাপ খাই পৰে সেই খাপ খোৱাটো আমি যেতিয়া বল প্ৰয়োগ কৰো সেই খাপ খোৱাটো ভাঙিবলগীয়া হয় আমি সেই তেতিয়াই ঘৰ্ষণ বলৰ সৃষ্টি হয় এতিয়া তুমি চোৱা উদাহৰণস্বৰূপে কেনেকে বুজিব পাৰা এইটো দুখন ফণী লৈছা ফণী দুখন তেনেকুৱা দাঁত বিলাক থাকে নহয় তো দুয়োখন ফণী তুমি খাপ খুৱাই দিয়া বুজিবৰ কাৰণে দুয়োখন ফণী তুমি খাপ খুৱাই দিয়া তাৰ পাছত ফণী দুখন ইখনৰ ওপৰেদি আনখনৰ গতি কৰাব চেষ্টা কৰা লৰচৰ হ'ব জানো তোমাৰ বহুত কষ্ট হ'ব লৰচৰ নহয় এতিয়া ফণী দুখনৰ পৃষ্ঠ দুখন কেনেকুৱা খলা বমা নিচিনা আমি দেখি আছো কাৰণে খাপ খাই পৰিছে অন্য পৃষ্ঠৰো কি হয় একে ধৰণে খলা বমা থাকে খালি আমি সেই খলা বমাবোৰ নেদেখো বুজিছা ফণী দুখনত কিন্তু আমি দেখি পাওঁ একে ধৰণৰ ঘটনাই তোমাৰ দুখন পৃষ্ঠৰ লগতে হৈ থাকে এই কিতাপখন আৰু টেবুলখনৰ পৃষ্ঠৰ লগতো হৈ আছে খাপ খাই আছে দুইখন পৃষ্ঠ গতিকে যেতিয়া তুমি কিতাপখন ঠেলা টেবুলখনৰ ওপৰেদি তেতিয়া কি হয় এই পৃষ্ঠখন এনেভাৱে গতি কৰিবলগীয়া হয় দেখিছা সেই খলা বমাবোৰ পাৰ কৰি গতি কৰিবলগীয়া হয় হয়নে গতিকে খাপ খাই থাকে ন সেই অৱস্থাটোৱে সিহঁতৰ গতিত বাধা দিয়ে কাৰণ চোৱা খলা বমা হয় তাৰ ওপৰেদি কিতাপখন গতি কৰিবলগীয়া হৈছে তো বাধাটো কি পাবই সেই বাধাটোৰ বাবে ঘৰ্ষণ বলৰ সৃষ্টি হয় ইয়াতো একে হৈছে তাৰ আগতে আমি এটা প্ৰশ্ন কৰিম ঘৰ্ষণ বল নিৰ্ভৰ কৰে কিহৰ ওপৰত ঘটিছে তোমালোকৰ ওচৰত 40 সেকেন্ড সময় আছে একদম সহজ প্ৰশ্ন আগতেও কৰিছা কোৱাচোন কি হ'ব উত্তৰটো তোমালোকৰ সময় শেষ হ'ল
ঘৰ্ষণ বল নিৰ্ভৰ কৰে পৃষ্ঠৰ মসৃণতাৰ ওপৰত, পৃষ্ঠৰ খহতাৰ পৰিমাণৰ ওপৰত, পৃষ্ঠখন কিমান হেলনীয়া তাৰ ওপৰত, ওপৰৰ গোটেই কেইটা। ইয়াৰে উত্তৰটো হ'ব ওপৰৰ গোটেই কেইটা। আমি পৰীক্ষাবোৰ যে কৰি আছো, আমি যে কিছুমান ক্ৰিয়াকলাপ কৰি আছো, তাৰ পৰা আমি বুজি পাম। অলপ পাছতে তোমালোকে বুজি পাবা যে গোটেই কেইটাৰ ওপৰত ঘৰ্ষণ বল কিয় নিৰ্ভৰ কৰে। হ'ব? এতিয়া চোৱা, আমি কৰি আছিলো বেলেগ বেলেগ পৃষ্ঠৰ পৰা আমি বাকচ কেইটা গতি কৰিব দিছিলো। কাঠৰ ওপৰেৰে, মৰাপাটৰ ওপৰেৰে, বালিৰ ওপৰেৰে, আইনাৰ ওপৰেৰে। আৰু আমি দেখিলো যে সিহঁতে বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে। হয়নে? বেছি দূৰত্ব ক'ত অতিক্ৰম কৰিব বাকচটোৱে? কোৱাচোন? য'ত ঘৰ্ষণ কম হ'ব নে বেছি হ'ব? বাকচটোৱে বেছি দূৰত্ব অতিক্ৰম কৰিব যেতিয়া তাত ঘৰ্ষণ কম হ'ব। হয়নে? ঘৰ্ষণ কম হোৱাৰ কাৰণে সি কম বাধা প্ৰাপ্ত হৈছে। আৰু যিহেতু কম বাধা প্ৰাপ্ত হৈছে, সি বেছি দূৰত্ব অতিক্ৰম কৰিছে। আৰু আটাইতকৈ কম য'ত দূৰত্ব অতিক্ৰম কৰিছে তাত ঘৰ্ষণ বল আটাইতকৈ বেছি হ'ব। ইয়াতে আটাইতকৈ ক'ত বেছি ঘৰ্ষণ বল? মৰাপাটৰ পৃষ্ঠখনত, হয়নে? আৰু আটাইতকৈ কম হয় তোমাৰ আইনাখনত। কিয় এনেকুৱা হৈছে? মৰাপাটৰ পৃষ্ঠত ঘৰ্ষণ বেছি, আইনাৰ পৃষ্ঠখনত ঘৰ্ষণ কম। এনেকুৱা কিয় হৈছে? আমি কি চাব লাগিব তাৰ কাৰণে? আমি অসমতা চাব লাগিব। পৃষ্ঠখনৰ খলা বমাৰ পৰিমাণ চাব লাগিব। কাঠত খলা বমা, মৰাপাটত দেখিছানে অলপ বেছি খলা বমা। বালিটো আছে, ঠিক তেনেদৰে আইনাতো খলা বমা আছে। আইনাৰ পৃষ্ঠখনতো এনেকুৱা অসমতা থাকিব, যিহেতু সকলো পৃষ্ঠতে অসমতা থাকে। কিন্তু অসমতাৰ পৰিমাণ কম বেছি হয়। আইনাৰ পৃষ্ঠখনত অসমতাৰ পৰিমাণ যিমান, মৰাপাটৰ পৃষ্ঠখনত তাতকৈ বহুত বেছি আছে। হয়নে? অসমতা যিমানে বেছি হ'ব, সিমানেই জোৰেৰে খাপ খাই পৰিব। আৰু যিমান জোৰে খাপ খাই থাকিব, তাহাঁতক আঁতৰাবলৈ সিমানেই বেছি বল প্ৰয়োগ কৰিব লাগিব। হয়নে? ইয়াতে আমি একে বল প্ৰয়োগ কৰিছিলো গোটেই কেইটা বাকচৰ ক্ষেত্ৰত। গতিকে বাকচ কেইটা কম দূৰত্ব অতিক্ৰম কৰিব, য'ত ঘৰ্ষণ বেছি হয়। বুজিছানে? পৃষ্ঠকেইখনৰ অসমতা বেলেগ বেলেগ হয়। মৰাপাটৰ টুকুৰাটোৰ পৃষ্ঠৰ অসমতা আটাইতকৈ বেছি হয় আৰু আটাইতকৈ কম হয় আইনাখনত। হয়নে? যিবোৰ পৃষ্ঠৰ অসমতা কম হয়, তেনে পৃষ্ঠক আমি কি কম? মসৃণ পৃষ্ঠ। ঠিক আছে? অসমতা কম পৰিমাণে থকা পৃষ্ঠখনক কওঁ আমি মসৃণ পৃষ্ঠ। যেনে তোমাৰ আইনাখন, তাত অসমতা কম, আছে যদিও কম। গতিকে আইনাখন এখন কোৱা হয় মসৃণ পৃষ্ঠ। আৰু মসৃণ পৃষ্ঠৰ ঘৰ্ষণ কম হয়। এনে কিছুমান বস্তু আছে, তোমালোকে গম পাবা আজি ক্লাছতে, যিবোৰ আমি পৃষ্ঠ এখন মসৃণ কৰি ল'বৰ কাৰণে ব্যৱহাৰ কৰো। তাৰমানে আমি ঘৰ্ষণ কমাবৰ কাৰণে ব্যৱহাৰ কৰো। আৰু অসমতা বেছি থকা পৃষ্ঠ, যেনে মৰাপাটৰ পৃষ্ঠখন, সেইবোৰ পৃষ্ঠ কোৱা হয় খহটা পৃষ্ঠ। ঠিক আছে? মসৃণ পৃষ্ঠ যাৰ ঘৰ্ষণ কম হয়, যিবোৰ পৃষ্ঠৰ অসমতা কম হয়, আৰু খহটা পৃষ্ঠ যাৰ ঘৰ্ষণ বেছি হয়, যাৰ অসমতা বেছি হয়।
গতিকে কম অসমতা থকা পৃষ্ঠ এখনে কম বাধা প্ৰয়োগ কৰে কাৰণ বেছি জোৰকে সিহঁত খাপ খাই নাথাকে সিহঁতক সেই খাপ খোৱাটো ভাঙিবলৈ বেছি বলৰ প্ৰয়োজন নহয় মানে আৰু বেছি পৰিমাণে অসমতা থাকিলে বেছি বাধা প্ৰয়োগ কৰিব মানে বেছি ঘৰ্ষণ বল হ'ব গতিকে আমি একদম সাধাৰণভাৱে ক'ব পাৰো যে এখন মসৃণ পৃষ্ঠই কম ঘৰ্ষণ প্ৰয়োগ কৰে এখন খহটা পৃষ্ঠই বেছি ঘৰ্ষণ প্ৰয়োগ কৰে হ'ব এতিয়া আমি পৃষ্ঠখন চালো তাৰমানে পৃষ্ঠৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰ কৰে গম পালা মসৃণ পৃষ্ঠ নে খহটা পৃষ্ঠ তাৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰ কৰে আমি হেতু গম পালো এতিয়া আমি কি কৰিম নেক্সট আমাৰ কাৰ্যটো কৰিম আমি বাকচ কেইটা মেৰিয়াই চাম ঠিক আছে আমি বাকচ কেইটা বেলেগ বেলেগ পদাৰ্থৰে মেৰিয়াই চাম ধৰি লোৱা প্ৰথমটো একে আমি মৰাপাটৰ বেগৰ টুকুৰাৰে এবাৰ বাকচটো মেৰিয়াইছো পৃষ্ঠ আমি আইনাই লৈছো ধৰা প্ৰতিখন পৃষ্ঠ আইনাই লৈছো তাৰমানে ঘৰখন আমি একে ৰাখিছো পৃষ্ঠ কেইখনত যাৰ ওপৰে বাকচ কেইটা যাব কিন্তু আমি বাকচ কেইটা বেলেগ বেলেগ পদাৰ্থৰে মেৰিয়াই লৈছো এটা ধৰা প্লাষ্টিক বাকচ বা কিবা অন্য ধৰণৰ বাকচ তাৰপিছত এটাক আমি মেৰিয়ালো মৰাপাটৰ বেগৰ টুকুৰাৰে এটাক মেৰিয়াম আমি প্লাষ্টিকৰ কিবা টুকুৰাৰে ঠিক আছে নেক্সট বাকচটো ধৰি লোৱা আমি মেৰিয়াইছো কাপোৰেৰে আমি কাপোৰ এখন দি মেৰিয়াই লৈছো বাকচ কেইটা এবাৰ পৃষ্ঠ কেইখন একে এবাৰ আমি আকৌ একে কৰিম বাকচ কেইটা এবাৰ যাব দিম এইবাৰো ছয় বাকচ কেইটাই বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে কিয় আমিতো পৃষ্ঠ কেইখন একে লৈছিলো আইনা আছিলে তো আইনাইতো ঘৰ্ষণ কম দিয়ে যিও নহওক একে দিব চাৰিটা বাকচৰ ক্ষেত্ৰত কিন্তু বাকচ কেইটাই তথাপিও বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে কিহৰ কাৰণে বুলি কবা প্লাষ্টিকৰে মেৰিওৱা বাকচটোৱে চোৱা আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰিছে মৰাপাটেৰে মেৰিওৱা বাকচটোৱে আটাইতকৈ কম দূৰত্ব অতিক্ৰম কৰিছে তাৰমানে আমি এই দুয়োটা ক্ৰিয়াকলাপৰ পৰা কি বুজি পালো যে ঘৰ্ষণ বল সংস্পৰ্শত থকা দুয়োখন পৃষ্ঠৰ পৰা নিৰ্ভৰ কৰে প্ৰথমতে চোৱা আমি এই তলৰ পৃষ্ঠকেইখন বেলেগ বেলেগ লৈছিলো তেতিয়াও বাকচ কেইটাই বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে পিছৰ পৰিস্থিতিত আমি পৃষ্ঠকেইখন একে ললো খালি আমি বাকচ কেইটাৰ পৃষ্ঠটো চেঞ্জ কৰিলো তথাপিও বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে তাৰমানে কি ক'ব পাৰো যে সংস্পৰ্শত থকা দুয়োখন পৃষ্ঠৰ ওপৰতে ঘৰ্ষণ নিৰ্ভৰ কৰে দুয়োখন পৃষ্ঠ মসৃণ হ'ব লাগিব এখন মসৃণ হলে নহব বুজি পালা পৃষ্ঠৰ কথাটো ক্লিয়াৰ হ'ল মসৃণ পৃষ্ঠ কম ঘৰ্ষণ প্ৰয়োগ কৰে আৰু খহটা পৃষ্ঠই বেছি ঘৰ্ষণ প্ৰয়োগ কৰে আৰু সংস্পৰ্শত থকা দুয়োখন পৃষ্ঠৰ ওপৰতে ঘৰ্ষণ নিৰ্ভৰ কৰে এতিয়া আমি চাম এটা এবাৰ পৃষ্ঠখন আমি হেলনীয়াকে লৈছো তো ওপৰেদি বাকচ এটা চলি যাব দিলো নেক্সট টাইম কি কৰিছো আকৌ আমি অলপ বালি ছটিয়াই দিছো ঠিক আছে অলপ আমি বালি ছটিয়াই দিছো তো বাকচটো তাৰ ওপৰে চলি যাব কিন্তু কি হৈছে কম দূৰত্ব অতিক্ৰম কৰিছে সব যত আমি বালি ছটিয়াই দিছিলো তো কোনটো পৰিস্থিতিত বাকচটোৱে বেছি দূৰত্ব অতিক্ৰম কৰিব মসৃণ পৃষ্ঠখন মসৃণ পৃষ্ঠ কোনখন
প্ৰথমখন য'ত আমি বালি ছটিওৱা নাছিলো, বালি অলপ দি পেলাই আমি কি কৰিলো, খহটা কৰি ললো পৃষ্ঠখন বেছিকে। গতিকে সংস্পৰ্শত থকা দুয়োখন পৃষ্ঠৰ ওপৰতে কি হয়, ঘৰ্ষণ তোমাৰ নিৰ্ভৰ কৰে। এতিয়া আকৌ আমি কি কৰিছো, বাকচটো আমি বেলেগ এটা পদাৰ্থৰে মেৰিয়াই দিছো। তাৰমানে বাকচটো আমি বাকচৰ পদাৰ্থটো সলনি কৰিছো। কিহেৰে গঠিত সেইটো বস্তু আমি সলনি কৰি দিছো। তাৰপিছত আমি কৰি চাইছো বেলেগ বেলেগ বস্তুৰে মেৰিয়াই পেলাই। কাপোৰ ল'ব পাৰা, প্লাষ্টিক ল'ব পাৰা, যিকোনো বস্তু ল'ব পাৰা। কোনটো পৰিস্থিতিত বাকচটোৱে বেছি দূৰত্ব অতিক্ৰম কৰিব? প্লাষ্টিকেৰে মেৰিয়াই থোৱা বাকচটো, হয়নে? কাৰণ সেইখন পৃষ্ঠ মসৃণ হয়। আগৰ ক্ষেত্ৰতো প্লাষ্টিকেৰে মেৰুওৱা নাছিলো, সি কম দূৰত্ব অতিক্ৰম কৰিছে। তাৰমানে কি হয়, ইয়াতে ঘৰ্ষণ কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? ইয়াতে ঘৰ্ষণ নিৰ্ভৰ কৰিছে বাকচটো কিহেৰে গঠিত তাৰ ওপৰত। বুজি পাইছা? সংস্পৰ্শত থকা দুয়োখন পৃষ্ঠৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰ কৰে। দ্বিতীয়তে বস্তুটো কিহেৰে গঠিত তাৰ ওপৰতো ঘৰ্ষণ নিৰ্ভৰ কৰে। হয়নে? কাৰণ এইটো আমি শিকিলো যে দুখন পৃষ্ঠ খাপ খাই থাকে, খাপ খোৱা পৃষ্ঠ দুখন এখনৰ ওপৰেদি আনখনে গতি কৰে। ইয়াতে তোমাৰ প্ৰয়োগ কৰা বলৰ দিশটো দেখাইছে বাওঁফালৰ পৰা সোঁফাললে। ঘৰ্ষণ বলে কোন দিশৰ পৰা ক্ৰিয়া কৰিব? ওলোটা দিশৰ পৰা। তাৰমানে সোঁফালৰ পৰা বাওঁফাললৈ ক্ৰিয়া কৰিব। হয়নে? আৰু ইয়াতে কৈছে কি, বস্তু এটাই গতি কৰি থকা অৱস্থাত সেই গতি বৰ্তাই ৰাখিবলৈ অতি কম পৰিমাণৰ বলে যথেষ্ট। বস্তু এটাৰ গতি বৰ্তাই ৰাখিবলৈ আমি বল প্ৰয়োগ কৰি থাকিব লাগিব। তুমি আলমাৰি এটা ঠেলিলা, হয়নে? আলমাৰিটোৱে গতি কৰিলে। তুমি যদি এৰি দিয়া হাতখন, আলমাৰিটো ৰখি যাব। তুমি ঠেলি থাকিব লাগিব, তেতিয়াহে আলমাৰিটো গৈ থাকিব। সেই গৈ থকা অৱস্থাটোতো ঘৰ্ষণ থাকে। তাক কোৱা হয় কি ঘৰ্ষণ? পিছল ঘৰ্ষণ। ৰৈ থকা অৱস্থাত থকা ঘৰ্ষণক কয় স্থিতি ঘৰ্ষণ। পিছল ঘৰ্ষণৰ মান স্থিতি ঘৰ্ষণতকৈ কম হয়। হয়নে? সেইটো কাৰণে বস্তু এটাই গতি কৰি থকা অৱস্থাত সেই বস্তুটোৰ গতি বৰ্তাই ৰাখিবলৈ আমি কম বল প্ৰয়োগ কৰিলেও হ'ব। হয়নে? বুজি পাইছানে কথাটো? আৰু পিছল ঘৰ্ষণ তোমাৰ স্থিতি ঘৰ্ষণতকে কম হয়। কাৰণ যেতিয়া স্থিতি ঘৰ্ষণত থাকে, পৃষ্ঠ দুখন অলৰেডি খাপ খাই থাকে। আমি সেইটো ভাঙিব লাগিব, তেতিয়াহে সি গতি কৰিব। সেইকাৰণে আমাক বেছি বলৰ প্ৰয়োজন হয়। সেইকাৰণে স্থিতি ঘৰ্ষণ ডাঙৰ হয়। কিন্তু যেতিয়া বাকচে অলৰেডি গতি কৰিলে, সেই খাপ খোৱাটো ভাঙিলে অলৰেডি ভাঙিলে। আকৌ আমি বেলেগে ভাঙিবৰ প্ৰয়োজন নাই। সি অলৰেডি মুক্ত অৱস্থাত আছে, সেই খাপ খোৱা বস্তুটোৰ পৰা। সেইকাৰণে সি গৈ আছে। গতিকে তেতিয়া আমাক ইমান বেছি বলৰ প্ৰয়োজন নাই। কম বলৰ প্ৰয়োজন হয়। সেইটো কাৰণে কয় যে পিছল ঘৰ্ষণ স্থিতি ঘৰ্ষণতকৈ সৰু হয়। আৰু এইটো চোৱা, বাকচ এটা আমি ঠেলি আছো, হয়নে? প্ৰথমতে বাকচটো থিয়কে আছিলে। তাৰপিছত কি কৰিলে, ল'ৰাটোৱে ভাবিলে কি এবাৰ পেলাই চাওঁ। তেতিয়া কিজানি আমি যাব পাৰে বাকচটো, নষ্ট কৰিব পাৰে। আকৌ বাকচটো তেওঁ পথালিকে ললে। তথাপিও বাকচটো যোৱা নাই। কিয় বাৰু? মনত আছেনে কিয় হয়?
আমি বলটো জুখি পেলাই চাম ধৰি লোৱা এই বাকচটো তুমি টানিবলৈ বল প্ৰয়োগ কৰিবলগীয়া হৈছে 5 নিউটন তেতিয়া বাকচটোৱে গতি কৰিছে এবাৰ বাকচটো তুমি থিয় কৰি ৰাখা এবাৰনো কিমান বল প্ৰয়োগ কৰিব লাগে গতি কৰিবলৈ চাম তুমি 5 নিউটন বলেই প্ৰয়োগ কৰিবলগীয়া আছে তেতিয়াহে বাকচটোৱে গতি কৰিছে তাৰ মানে কি হৈছে দুইটা ক্ষেত্ৰত আমি কি কৰিলো মন কৰিছানে আমি সংস্পৰ্শত থকা পৃষ্ঠফল সলনি কৰি ললো এই বাকচটোৰ কালি যিমান হ'ব ইয়াৰ কালি বেলেগ হ'ব ন এই থিয় হৈ থাকিলে তাৰ দিশ প্ৰস্থ বেলেগ ইয়াৰ দিশ প্ৰস্থ বেলেগ তো কালি বেলেগ বেলেগ হ'ব তো আমি কালিটো অথবা ক্ষেত্ৰফল সংস্পৰ্শত থকা ক্ষেত্ৰফল সলনি কৰি চালো ঘৰ্ষণ বল বেলেগ বেলেগ হয় নেকি কিন্তু নহয় প্ৰতি ক্ষেত্ৰত তোমাক 5 নিউটন বলৰে প্ৰয়োজন হ'ল বাকচটো অতৰাবলৈ আকৌ তুমি চাব পাৰা বেলেগ ধৰণে ৰাখি 5 নিউটন বলৰে তোমাক প্ৰয়োজন হৈছে ঘৰ্ষণ বলৰ পৰিমাণ প্ৰত্যেকতে একে হৈছে যদিও সংস্পৰ্শত থকা ক্ষেত্ৰফল বেলেগ বেলেগ হয় প্ৰত্যেক ক্ষেত্ৰতে ঘৰ্ষণ বল একে হৈছে কিন্তু সংস্পৰ্শত থকা ক্ষেত্ৰফল একে নহয় গতিকে আমি ক'ব পাৰো যে ঘৰ্ষণ বল সংস্পৰ্শত থকা ক্ষেত্ৰফলৰ বলৰ ওপৰত নিৰ্ভৰ নকৰে হয়নে ঘৰ্ষণ বল সংস্পৰ্শত থকা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ নকৰে আমি কি শিকিলো ঘৰ্ষণ কিহৰ ওপৰত নিৰ্ভৰ কৰে এখন মসৃণ পৃষ্ঠৰ ঘৰ্ষণ কম এখন খহটা পৃষ্ঠৰ ঘৰ্ষণ বেছি আৰু সংস্পৰ্শত থকা দুয়োখন পৃষ্ঠৰ ওপৰতে ঘৰ্ষণ নিৰ্ভৰ কৰে তাৰ পাছত আছিলে বস্তু এটা কিহেৰে গঠিত তাৰ ওপৰতো ঘৰ্ষণ নিৰ্ভৰ কৰে তাৰ পাছত আছিলে কি ঘৰ্ষণ ক্ষেত্ৰফলৰ ওপৰত অথবা সংস্পৰ্শত থকা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ নকৰে তো এতিয়া আমি যে ইমানবোৰ ঘৰ্ষণৰ কথা পঢ়িছো কিয় লাগে আমাক ঘৰ্ষণ আমি ঘৰ্ষণৰ কথা পঢ়িবই কিয় লাগে তো আমাৰ ঘৰ্ষণৰ প্ৰয়োজন আছে নে কিবা সেইটো আমি জানিব লাগিব নহলে পঢ়িতো লাভ নাই আমিতো যিবোৰ বস্তু আমাক প্ৰয়োজন সেইবোৰে পঢ়ো হয় নাই গতিকে এতিয়া আমি চাম যে আমাক ঘৰ্ষণৰ কিয় প্ৰয়োজন চোৱা তুমি যেতিয়া বোকাত খোজ কাঢ়িবলৈ অসুবিধা হয়নে পিছল খোৱা ন বোকাত কিন্তু শুকান মাটি এডোখৰত তুমি খোজ কাঢ়িব আৰামছে খোজ কাঢ়ি গৈ থাকিব পাৰা তুমি পিছল নোখোৱা কিয় হয় বাৰু জানানে এনেকুৱা ইয়াৰ উত্তৰটো আমাক ঘৰ্ষণে দিব আমি যেতিয়া খোজ কাঢ়ো আমি বোকাত পিছল খাওঁ কিন্তু আমি শুকান মাটিত ওপৰত খোজ কাঢ়িলে পিছল নাখাওঁ এনেকুৱা কিয় হয় সেই উত্তৰটো আমাক কোনে দিব ঘৰ্ষণে চাবা কি হয় ঠিক আছে যেতিয়া তুমি খোজ কাঢ়ো আমি ভৰিখন মাটিত ৰাখো ন তাৰমানে আমি ভৰিখন দি এটা বল প্ৰয়োগ কৰিছো মাটিখিনিৰ ওপৰত তো তাৰ কাৰণে উল্টাই মাটিখিনিও আমাক বল প্ৰয়োগ কৰে এটা আৰু যিহেতু দুখন পৃষ্ঠ তোমাৰ ভৰিখন আৰু মাটি পৃষ্ঠ সংস্পৰ্শত আছে তাত ঘৰ্ষণ বেছি হ'ব ঘৰ্ষণ বেছি হলে গ্ৰিপ বেছি হ'ব তোমাৰ চাবা দেই ভালকে মন কৰিবা একে কথা শুকান মাটিখিনিৰ ক্ষেত্ৰতো হয় যেতিয়া ভৰিখন দিয়া এটা বল প্ৰয়োগ কৰা তো তাৰ কাৰণে উলুটাই মাটিখিনিও তোমাৰ ওপৰত এটা বল প্ৰয়োগ কৰে হয়নে
আৰু সেই প্ৰয়োগ কৰা বলৰ বাবে দুখন পৃষ্ঠ খাপ খাই থাকে তাৰমানে তোমাৰ ভৰি আৰু মাটিৰ পৃষ্ঠ এতিয়া চোৱা যদি ঘৰখন কম হয় তেন্তে খাপ নাখাব ন ভালকে যদি ঘৰখন বেছি হয় তেহে খাপ খাব বোকাত কি হয় ঘৰখন কম হয় সেইকাৰণে তোমাৰ ভৰিখন খাপ খাব নোৱাৰে আৰু তুমি পিছল খোৱা কিন্তু শুকান মাটিখিনিৰ ক্ষেত্ৰত ঘৰখন বেছি হয় হয়নে কোনটো ক্ষেত্ৰত ঘৰখন বেছি বুলি ক'লে কবা কোনটো ক্ষেত্ৰত শুকান মাটিখিনিৰ ক্ষেত্ৰত শুকান পৃষ্ঠখনত ঘৰখন বল বেছি হয় সেইটো কাৰণে কি হয় তোমাৰ ভৰিখন আৰু মাটিৰ পৃষ্ঠখন বেছিকে খাপ খাই যিহেতু ঘৰখন বেছি কিন্তু বোকাত কি হয় ঘৰখন কম হয় সেইকাৰণে কি হয় তোমাৰ ভৰিখন খাপ খাব পৰাকৈ সেই তাত ঘৰখন যথেষ্ট নহয় বোকাত সেইকাৰণে তোমাৰ ভৰিখন পিছল খায় বুজি পালা তাৰমানে আমি ইয়াৰ পৰা এটা কথা শিকিলো ন যে খোজ কাঢ়িবলৈ আমাক ঘৰখনৰ প্ৰয়োজন চোৱা ঘৰখন নহলে আমি খোজে কাঢ়িব নোৱাৰিলোহেঁতেন ঠিক তেনেদৰে তোমাৰ মায়ে এটা চচ বা চচৰ বটল বা কিবা এটা ধৰিছে অথবা তুমিয়ে গিলাচটো ধৰিছা ঘৰখন নাথাকা হয় কি হলে হয় গিলাচটো পিছলি গলহেঁতেন তোমাৰ হাতৰ পৰা তুমি ধৰি ৰাখিব নোৱাৰিলাহেঁতেন গিলাচটো তুমি ধৰি ৰাখিব পাৰা কাৰণ তাতে ঘৰখন আছে তোমাৰ হাতৰ পৃষ্ঠ আৰু গিলাচৰ পৃষ্ঠৰ মাজত এটা ঘৰ্ষণ বলে ক্ৰিয়া কৰি আছে সেইটো কাৰণে গিলাচটো তুমি ধৰি ৰাখিব পাৰা তাৰমানে তুমি যেতিয়া ধৰি ৰাখিব পাৰা সেইখন পৃষ্ঠ হব খহটা পৃষ্ঠ তাত ঘৰ্ষণ বেছি আৰু মসৃণ পৃষ্ঠ হলে ঘৰ্ষণ কম হয় তেতিয়া তুমি গিলাচটো ধৰি ৰাখিব নোৱাৰিলাহেঁতেন চোৱা একো বস্তুৱে ধৰি ৰাখিব নোৱাৰিলাহেঁতেন আৰু ঘৰখন বৃদ্ধি কৰিবলৈ আমি হেঁচা দিব লাগিব জোৰকে তুমি গিলাচটো জোৰকে হেঁচা দি ধৰিব লাগিব তেতিয়া তাত ঘৰখন থাকিব আৰু গিলাচটো তোমাৰ হাতত ৰৈ থাকিব ঠিক তেনেদৰে এনেকুৱা হৈছে গজালটো মাৰিবলৈও ঘৰখনৰ প্ৰয়োজন হয় ঘৰখন যদি নাথাকিলেহেঁতেন হাতুৰিটো আৰু গজালটোৰ মূৰটোৰ মাজত কি হয় হাতুৰিটো পিছলি গলহেঁতেন তেতিয়া তুমি গজালটো মাৰিবই নোৱাৰিলাহেঁতেন সেই উদাহৰণ আছে তেনেকুৱা এডাল জখলা বেৰত ৰাখি থৈছে ঘৰখনৰ কাৰণে সি ৰখি থাকে ঘৰখনে যদি নাথাকিলেহেঁতেন সি পৰি গলহেঁতেন ন গতিকে এনেকুৱা ঢেৰ কিছুমান উদাহৰণ পাবা যত আমাৰ ঘৰখনৰ প্ৰয়োজন ঘৰখন নোহোৱাকে আমি আমাৰ দৈনন্দিন জীৱন কল্পনাও কৰিব নোৱাৰো ঘৰ বনাইছা ধৰা ইটাবোৰ এটাৰ ওপৰত এটা গাঁঠি যায় নাই সেই ইটাবোৰ ৰখি কিয় থাকে ঘৰখনৰ কাৰণে ঘৰখন যদি নাথাকিলে হয় ইটাবোৰ পৰি গলহেঁতেন বেৰে গাঁঠিব নোৱাৰিলাহেঁতেন এই সকলোবোৰতে কি হয় ঘৰখনৰ আমাক প্ৰয়োজন হয় এতিয়া তোমালোকৰ আৰু এটা প্ৰশ্ন আহিছে কৈছে ঘৰখনে উৎপন্ন কৰে কি উৎপন্ন কৰে বাৰু একদমেই সহজ প্ৰশ্ন তোমালোকৰ ওচৰত 30 ছেকেণ্ডৰ সময় আছে হ'ব ভাবি পেলাই কোৱাচোন পটককে
সময় তোমালোকৰ শেষ হ'ল। ঘৰখনে কি উৎপন্ন কৰে? পোহৰ উৎপন্ন কৰে নি? নহয়, ঘৰখনে তাপ উৎপন্ন কৰে। হয়নে? চোৱা, এই সকলোবোৰ জীৱ-জন্তু খোজকাঢ়ি আছে, চৰাইটোৰ ওপৰত বাহত আছে, এই সকলোবোৰ সম্ভৱ হয় একমাত্ৰ ঘৰখনৰ কাৰণে। ঘৰখন নাথাকিলে কোনো বস্তু ৰখিয়ে নাথাকিলেহেঁতেন, চব পিছলি পিছলি পৰি গলহেঁতেন। বুজিছা? এতিয়া চোৱা, তুমি এযোৰ নতুন জোতা কিনিছা, খোজকাঢ়িলে জোতাৰ তলিখন ক্ষয় যায় ন? মন কৰিছানে? ব্যৱহাৰ কৰাৰ পাছত অথবা গাড়ী এখন চলালে চাবা গাড়ীৰ টায়াৰ বিলাক ক্ষয় যায়। হয়নে? কেতিয়াবা ভাবিছানে এনে কিয় হয়? তাৰ আগতে তোমালোকক সুধিছে আকৌ এটা প্ৰশ্ন, যে তলৰ কোনটো বাক্য শুদ্ধ? কিছুমান বাক্য দিয়া আছে, উক্তি দিয়া আছে, সেই উক্তি কেইটা কোনটো শুদ্ধ তুমি ক'ব লাগে। আমি পঢ়িছো এইবিলাক। তো ইয়াৰ কাৰণে তোমাৰ ওচৰত 30 ছেকেণ্ডে সময় আছে। কোৱাচোন কি হ'ব ভাবি পেলাই। তোমালোকৰ সময় শেষ হ'ল। তলৰ কোনটো উক্তি শুদ্ধ হ'ব? অপশ্যন এত আছে ঘূৰ্ণি পিছলতকৈ সৰু, পিছল স্থিতিতকৈ সৰু। শুদ্ধ নে এইটো? শুদ্ধ ন? অপশ্যন এইটোৱে শুদ্ধ। ঘূৰ্ণি ঘৰখন পিছল ঘৰখনতকৈ সৰু, পিছল ঘৰখন আকৌ তোমাৰ স্থিতি ঘৰখনতকৈ সৰু। এতিয়া আমি ক'ত আছিলো চোৱা, গাড়ীৰ টায়াৰত। গাড়ীখন চলালে টায়াৰবোৰ ক্ষয় যায়। তুমি খোজকাঢ়িলে জোতাৰ তলিখন ক্ষয় যায়। হয়নে? তাৰমানে কিয় হয় কোৱাচোন? ঘৰ্ষণৰ ফলত হয় ন? ঘৰ্ষণৰ ফলত বস্তুবোৰ ক্ষয় যায়। ঘঁহনি হয় যে, দুখন পৃষ্ঠ ঘঁহনি খাই থাকে, তাৰ বাবে সেই পৃষ্ঠ দুখন ক্ষয় যায় ন? কিছুমান মেচিনৰ অংশও ক্ষয় যায়। চোৱা, দেখিলা? তেতিয়া কি কৰো আমি? তেল দি লওঁ ন? দেখিছানে? কেতিয়াবা দুৱাৰখন খোলোতে শব্দ হয়। শব্দ হলে কি কৰো চাবাচোন, মাহঁতে তাতে অলপ তেল দিয়ে। তেতিয়া শব্দটো নাইকিয়া হৈ যায় অলপ পাছত। বা গেটখন খোলোতে বা দুৱাৰখন খোলোতে, অথবা চাইকেল চলাওতে যদি কেৰেক মেৰেক শব্দ কৰে, তেন্তে আমি চেইনডালত অলপ তেল দি লওঁ বা মবিল দি লওঁ, অথবা গ্ৰীজ দি লওঁ। এনেকুৱা কিছুমান পদাৰ্থ আছে যিবোৰ আমি ঘৰ্ষণ কমাবলৈ বা এই অংশবোৰৰ শব্দ কিছুমান যে হয়, সেইবোৰ কমাবলৈ ব্যৱহাৰ কৰো। তাৰমানে আমি ঘৰ্ষণ কমাও। ঘৰ্ষণ কমিলে ক্ষয় নাযাব ন? ক্ষয় গলে আমাৰ অসুবিধা হয়। তেতিয়া আমি কি কৰো, এই তেল, গ্ৰীজ ইত্যাদি ধৰণৰ পদাৰ্থ আমি ব্যৱহাৰ কৰো। এই পদাৰ্থ বিলাকক কি কয় গম পোৱা নে? পিচ্ছিলক বুলি কয়। ইহঁতক কয় পিচ্ছিলক। তেল বা গ্ৰীজ ইত্যাদি এই পদাৰ্থবোৰে কি কৰে, সিহঁতৰ গতিৰ প্ৰকৃতি মসৃণ কৰে, তাৰমানে ঘৰ্ষণ কমায়। আৰু ঘৰ্ষণ কমাই মানে অন্য অৰ্থত ক্ষয় যোৱাৰ পৰিমাণ কমায়। বুজি পালা? কি কৰে চোৱা, যেতিয়া তেল বা গ্ৰীজ দিয়া, সেই দুখন পৃষ্ঠৰ মাজত এটা তৰপ সৃষ্টি কৰে।
তেতিয়া পৃষ্ঠ দুখন পৰস্পৰে ঘহনি নাখায়, পোনপটীয়াকৈ ডাইৰেক্টলি ঘহনি নাখায়। তো তাৰ কাৰণে ঘৰ্ষণ অলপ কমি যায় ন, তো ক্ষয় যোৱা পৰিমাণো কমি যায়, হয়নে? So আমি এনেকুৱা কেৰম খেলোতে আমি পাউডাৰ দি লওঁ, কি কৰো অন্য অৰ্থত আমি পাউডাৰ দি পেলাই পৃষ্ঠখন মসৃণ কৰো। ঠিক তেনেকৈ যুঁজাৰু বিলাকে, মল্ল যুঁজাৰু বিলাকে গাত তেল সানি লয়, যাতে এজনে আনজনক ধৰিলে গ্ৰিপ নাপায়, তো পিছলি ওলাই যাব পাৰে। এনেকুৱা চুচৰি অহা যে এইবোৰ পাৰ্কত থাকে, তাৰে পৃষ্ঠবোৰ মসৃণ কৰি লোৱা হয়, যাতে কি হয় ঘৰ্ষণ কম হয়। ইয়াৰে প্ৰতি ক্ষেত্ৰত আমি কি কৰিছো, ঘৰ্ষণ কমাই লৈছো। হয়নে? কেতিয়াবা আমি ঘৰখন বহাইও লওঁ, যেনে কাবাডী খেলোতে হাত দুখন মাটিত মোহাৰি লয়, যাতে তেওঁৰ বিপৰীত প্ৰাৰ্থীজনক তেওঁ ধৰিব পাৰে। হয়নে? এইটো আমি পঢ়িম অলপ পাছত। যে মানুহজনে খোজ কাঢ়িছে, কিহৰ কাৰণে সম্ভৱ হৈছে? ঘৰ্ষণ। ঘৰ্ষণৰ কাৰণে আমি খোজ কাঢ়িব পাৰিছো, তাৰ লগতে কি হয়, জোতাযোৰ কিন্তু ক্ষয় গৈ আছে, মানে ক্ষয় যায়। আমি লিখিব পাৰিছো, কিহৰ কাৰণে সম্ভৱ হৈছে? ঘৰ্ষণৰ কাৰণে। ঘৰ্ষণৰ কাৰণে লিখিব পাৰিছো, কিন্তু লগতে পেঞ্চিলৰ জোঙামূৰটো ক্ষয় গৈ আছে। আমি বাৰে বাৰে জোঙালি থাকিব লাগে। বা আমি চাইকেল চলাব পাৰিছো, ঘৰ্ষণ হয় কাৰণেহে, লগতে কিন্তু এইবোৰ ক্ষয় যায় ন। গাড়ীও ৰাস্তাত চলিছে, তেতিয়া কি ঘৰ্ষণ প্ৰয়োগ হয় কোৱা? ঘূৰ্ণী ঘৰ্ষণ। ঘূৰ্ণী ঘৰ্ষণৰ কাৰণে আমি গাড়ী এখন চলাব পাৰো, কিন্তু টায়াৰবোৰতো ক্ষয় যায়। তো কি হৈছে, প্ৰতি ক্ষেত্ৰত ঘৰ্ষণে আমাক উপকাৰ যেনেকে কৰিছে, তেনেদৰে আমাৰ কিবা নহয় কিবা এটা ক্ষতিও হৈছে। কিন্তু ক্ষতি হৈছে বুলি আমি ঘৰ্ষণটো আঁতৰাই থব নোৱাৰো। ঘৰ্ষণ আমাক প্ৰয়োজন হয়, কিন্তু লগতে ই এটা ক্ষতিও কৰে, ই এক আপদো হয়। সেইকাৰণে কি হয় গম পোৱা নে, ঘৰ্ষণক আমি কওঁ এটা প্ৰয়োজনীয় আপদ। আমাৰ কাৰণে ই এটা প্ৰয়োজনো হয়, লগতে ই আমাক কিছুমান কামত ক্ষতিও কৰে। সেইকাৰণে ঘৰ্ষণক কোৱা হয় এটা প্ৰয়োজনীয় আপদ। বুজি পালা? এতিয়া চোৱা, তাৰ আগত এটা প্ৰশ্ন আহিছে, পিছিলকে ঘৰ্ষণ কি কৰে? আমি পঢ়িলো নহয় মাত্ৰ, কোৱাচোন উত্তৰটো কি হব? তোমালোকৰ ওচৰত 30 ছেকেণ্ড সময় আছে। তোমালোকৰ সময় শেষ হ'ল। পিছিলকে ঘৰ্ষণ সদায় কমায়, হয়নে? আৰু এতিয়া চোৱা, তুমি হাত দুখন মোহাৰি থাকা, অথবা মাটিত হাতখন মোহাৰি থাকা, কিহৰ সৃষ্টি হয়? তাপৰ। গতিকে আমি শিকো কি ঘৰ্ষণে তাপৰ সৃষ্টি কৰে, হয়নে? ঠিক চাকি যে জ্বলোৱা তুমি, ঘৰ্ষণৰ কাৰণে হয়। দিয়াচলাই কাঠি আৰু মেচ বক্সটোৰ মাজত তোমাৰ ঘৰ্ষণৰ কাৰণে ইমান যথেষ্ট তাপ উৎপন্ন হয়, যাতে মেচৰ দিয়াচলাই কাঠিটো জ্বলি যাব পাৰে। বুজিছা? গতিকে আমি আজি শিকিলো কি, ঘৰ্ষণ কিহৰ ওপৰত নিৰ্ভৰ কৰে। ঘৰ্ষণ যে আমাৰ কাৰণে এক প্ৰয়োজনীয় আপদ হয়, সেইটো কথা আমি শিকিলো। সেই কথাটো পৰীক্ষাত আহিলে বিশ্লেষণ কৰিব পাৰিবানে?
ঘৰখনৰ পৰা তাপ উৎপন্ন হয় বুলিও শিকিলো। গতিকে ঘৰখনটো তোমালোকে ঘৰত গৈ ভালকে পঢ়িবা। কিবা যদি বুজি নোপোৱা সুধিবা। ঠিক আছে? তো আজিৰ ক্লাছটো ইয়াতে সামৰো। নেক্সট ক্লাছত আমি বেলেগ এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম। ঠিক আছে? থেংক ইউ।